যি সম্পদ আছে সম্পদবোৰ তেওঁলোকে বিক্ৰী কৰিছে, তাক বাদ দিতো একো কৰা নাই। ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ অৱস্থা সংকটজনক। মৃতপ্ৰায় যিবোৰ উদ্যোগ আছিলে সেইবোৰ পুনৰুজ্জীৱিত কৰিম বুলিহে বিজেপি শাসনলৈ আহিছিলে। যিবোৰ মৃতপ্ৰায়, যিবোৰ অৰ্ধমৃত মানে মৃত অৱস্থাত আছিলে, সেইবোৰ পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি আছিলে। সেইবোৰ তেওঁলোকে বিক্ৰী কৰিলে। এতিয়া কাগজ কলটো তেওঁলোকে সেইটো সময়ত প্ৰতিশ্ৰুতি সেইবোৰহে আছিল। এতিয়া এডভান্টেজ আছামৰ নামত তেওঁলোকে জাপানলৈ গৈছে, বেলেগ ৰাজ্যসমূহৰ ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিছে। কিন্তু মই নাভাবোঁ যে এইটো এটা মানুহক এটা চমক সৃষ্টি কৰাৰ বিষয়, কাৰণ ইয়াৰ আগতেও বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ বিনিয়োগকাৰী আহিছিলে। চৰকাৰৰ দূৰদৰ্শী সিদ্ধান্ত নোহোৱাৰ কাৰণে বহু কোম্পানী গুচি গ'ল। বিভিন্ন ধৰণৰ কৰ কাটলৰ ব্যৱস্থা আৰু চৰকাৰী যন্ত্ৰ তেওঁলোকৰ বহুত কথা বতৰা যিবোৰ চলি থাকে, সাৰদা লুই বাৰ্জাৰ সময়ত যিবোৰ বিষয়ে আমেৰিকাত যিবোৰ প্ৰকাশ হৈছে, যিবোৰ তেওঁলোকে কমিশ্যন লোৱাৰ কথা, এই কথা বতৰাবোৰৰ কাৰণে বহু কোম্পানী ইয়ালৈ আহিবলৈ ইচ্ছা প্ৰকাশ নকৰে। গতিকে স্বাৱলম্বী হোৱা, দেশৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হোৱা আৰু বিদেশী বিনিয়োগ ইয়াত অনা, এইবোৰ এটা প্ৰহসন, এইবোৰ এটা কমেডিক বাদ দি একো নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।